জনাইছো বাতৰি শিৰোনাম অনুষ্ঠানটোলৈ আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত কেইখনমানৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ আৰু প্ৰথমে মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখন অসমীয়া প্ৰতিদিন কাকতখনত আজি কেইবাটাও শিৰোনামে স্থান দখল কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ শিৰোনামে স্থান দখল কৰিছে কিয়নো কালি সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰা হৈছে সেই সন্দৰ্ভত এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে আমি প্ৰথমটো খবৰ আপোনালোকক জনাবলৈ ওলাইছো অসমীয়া প্ৰতিদিনত স্থান দখল কৰা প্ৰথমটো গুৰুত্বপূৰ্ণ শিৰোনাম এবাৰ ষ্টবিৰ অৰ্থনৈতিক গতি দিয়াৰ লক্ষ্য সংসদত 50.65 লাখ কোটি টকাৰ কেন্দ্ৰীয় বাজেট দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ আৰু মধ্যবিত্ত কৰ ৰেহাইৰ বিকাশ ত্বৰান্বিত কৰাৰ চেষ্টা চিকিৎসা শিক্ষাত বিশেষ গুৰুত্ব চিকিৎসা মহাবিদ্যালয়সমূহত এবছৰত বৃদ্ধি পাব 10,000 আসন লগতে 5 বছৰত বাঢ়িব 75,000 আসন আৰু সাধাৰণ যাত্ৰীক বিমান যাত্ৰাৰ সুযোগ দিবলৈ উড়ান আঁচনি 120 বিমানবন্দৰলৈ সম্প্ৰসাৰণ 2028 চনলৈ অব্যাহত থাকিব জল জীৱন মিছন খোৱাপানী অনাময় বিভাগলৈ 74,226 কোটি টকা আবণ্টন কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে 500 কোটি টকাৰ ব্যয়েৰে কেন্দ্ৰ স্থাপন কৰিব নতুন কেন্দ্ৰ আৰু প্ৰতিৰক্ষাত 6.81 লাখ কোটি টকাৰ আবণ্টন আৰু অনুসূচিত জাতি জনজাতিৰ 5 লাখ মহিলা উদ্যোগীৰ বাবে অহা 5 বছৰত 2 কোটি টকা পৰ্যন্ত টাৰ্ম লোন প্ৰদানৰ নতুন আঁচনি ঘোষণা কৰিছে এতিয়া কেন্দ্ৰীয় বাজেটখনত এয়া কেন্দ্ৰীয় বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লগতে নামৰূপৰ সাৰ কাৰখানাত স্থাপন হ'ব 12.7 লাখ মেট্ৰিক টনৰ ইউৰিয়া উদ্যোগ আৰু কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণৰ ঘোষণাৰ পিছতে নামৰূপত আবতৰীয়া দীপাৱলী কেন্দ্ৰৰ সিদ্ধান্তত ঐতিহাসিক আখ্যা দি মুখ্যমন্ত্ৰীয়ে ক'লে 14-15 হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া সাৰ কাৰখানাৰ বাবে কেন্দ্ৰই 60% ৰাজ্য চৰকাৰে ব্যয় কৰিব 40% ধন আৰু দীৰ্ঘ প্ৰতিবাদৰ অন্তত কেন্দ্ৰীয় বাজেটে দিলে এতিয়া আশাৰ বাতৰি আমি জনাইছো কালি কেন্দ্ৰীয় বাজেটত যিসমূহ সামগ্ৰীৰ দাম বাঢ়িল বা যিখিনি সামগ্ৰীৰ দাম কমিল আমি সেইখিনি জনাইছো প্ৰথমে আমি জনাই লৈছো দাম কমা সামগ্ৰীসমূহ মোবাইল গাড়ী বেটাৰী চামৰাৰ জোতা বেল্ট বেগ মাছ সামুদ্ৰিক মাছ কোবাল্ট পাউডাৰ লিথিয়াম আৰু দেশত প্ৰস্তুত কৰা বিভিন্ন পোছাক LED আৰু LCD জাহাজ নিৰ্মাণ কেঁচা মাল মেডিকেল আৰু সাৰ্জিকেল সা সৰঞ্জাম আৰু 12 বিধ খনিজাত দ্ৰব্য ইলেক্ট্ৰনিক খেলনা সামগ্ৰী আদিসমূহৰ দাম কমিছে আৰু যিসমূহৰ দাম বাঢ়িছে কালি কেন্দ্ৰীয় বাজেটত যিসমূহ সামগ্ৰীৰ দাম বঢ়াৰ উত্থাপন হৈছে সেইসমূহ আমি জনাইছো অজীৰ্ণ প্লাষ্টিক আৰু যিসমূহ ফ্লেট ইণ্টাৰেক্টিভ যিসমূহ ফ্লেট আৰু বিভিন্ন স্মাৰ্ট টিভি আৰু বিভিন্ন ধৰণৰ জোতা আৰু সোলাৰ সেল আমদানিকৃত যিসমূহ জোতা আছে বা আমদানিকৃত বিভিন্ন স্মাৰ্ট টিভিসমূহ এইসমূহৰ কিন্তু দাম বাঢ়িছে আৰু 12.75 লাখ টকালৈ বৃদ্ধি আয়কৰ ৰেহাইৰ সীমা আৰু বাজেটত নতুন কৰৰ ব্যৱস্থাৰ ঘোষণা আৰু বিত্তমন্ত্ৰীক প্ৰশংসা এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 140 কোটি টকা ভাৰতীয়ৰ সপোন পূৰণ কৰিব এই বাজেটখনে এতিয়া বাজেটখনক লৈ পেলাই নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে বিত্তমন্ত্ৰীক আৰু বিহাৰৰ নিৰ্বাচনক লক্ষ্য কৰি প্ৰস্তুত কৰিলে বাজেট মন্ত্ৰী সীতাৰমণৰ বিৰুদ্ধে এতিয়া সৰব বিৰোধী আৰু কৰ্কটসহ আন দুৰাৰোগ্য ৰোগৰো 36 বিধ ঔষধৰ শুল্ক প্ৰত্যাহাৰ আৰু ডনাৰ মন্ত্ৰালয় 5,915 কোটি আবণ্টন অসম সহ উত্তৰ পূবক বঞ্চিত কৰি জলসম্পদ নদী উন্নয়নৰ বাবে আবণ্টন প্ৰায় 4,097.88 কোটি টকা আৰু বিটিআৰৰ বিশেষ উন্নয়ন পুঁজিৰ 134.66 কোটি টকাৰ পৰা 50 কোটিলৈ হ্ৰাস আৰু ডিমা হাছাও 100 কোটি কাৰ্বি পৰিষদলৈ 50 কোটিৰ আবণ্টন আৰু 11 লাখ কোটি বজাৰ ঋণ প্ৰস্তাৱে উন্নয়নক আগুৱাই নিব বাজেটক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এই কথা আৰু বাজেটক দূৰদৰ্শী কল্যাণকামী আখ্যা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো আৰু যেহেতু অসম সাহিত্য সভা হৈ আছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত সাহিত্য সভাৰ 186খন পতাকা একেলগে উত্তোলন আৰু আজি নতুন সভাপতিক লৈ ওলাব বিশাল সাংস্কৃতিক শোভাযাত্ৰা
আৰু এই আছিল অসমীয়া প্ৰতিদিন কাকতখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ শিৰোনাম এতিয়া মই দ্বিতীয়খন কাকত হাতত তুলি লৈছো সেইখন হৈছে আমাৰ অসম আমাৰ অসমতো কালি কেন্দ্ৰীয় বাজেটৰে বিভিন্ন কেইটা গুৰুত্বপূৰ্ণ খবৰ স্থান দখল কৰিছে মধ্যবৃত্তক স্বস্তি বীমা ক্ষেত্ৰত দুৱাৰ মুকলি আৰু 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল নাগৰিকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰাৰ এতিয়া চেষ্টা আৰু কেন্সাৰ ঔষধ আৰু চিকিৎসা সৰঞ্জামৰ মূল্য হ্ৰাস পাইছে আৰু জন্মদিনৰ লগত সংগতি ৰাখি কেইবাটাও প্ৰকল্প উদ্বোধন 56 বছৰত ভৰি দিলে হিমন্ত বিশ্ব শৰ্মাই আৰু আইন আনি হলেও মজুজ পুনৰ আৰম্ভৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী আৰু চৰকাৰক ইউনিকোড কমিটিত প্ৰয়াত শিক্ষাবিদৰো নাম আৰু ভূতমুখী বিহাৰক উপচালে আঁচনিৰে নামৰূপত বৃহৎ ইউৰিয়া প্ৰকল্পৰে এতিয়া অসমক শান্তনা যেহেতু কালি কেন্দ্ৰীয় বাজেটত উত্থাপিত হৈছিলে নামৰূপত ইউৰিয়া প্ৰকল্প আৰম্ভ কৰিব এতিয়া সেই যেন আশাৰ বতৰা কঢ়িয়াই নিছে অসমবাসীলৈ আৰু নামৰূপবাসীলৈ আৰু নিখাই দিছপুৰত উদুলি মুদুলি ৰাজ্যৰ বিভিন্ন ঠাইত জন্মদিন পালন কৰিলে যেহেতু কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আছিল সেই উপলক্ষে দিছপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীৰ জন্মদিন উলহ-মালহেৰে পালন কৰা আমি দেখা পোৱা গৈছে আৰু ভাৰতৰ এআই মডেলৰ বাবে বাজেটত মাথো 500 কোটি টকা প্ৰাৰম্ভিকভাৱে স্থাপন কৰা হ'ব এটা উৎকৰ্ষ কেন্দ্ৰ পৰৱৰ্তী পৰ্যায়ত আৰু 5টা উৎকৰ্ষ কেন্দ্ৰ আৰু চৰকাৰৰ ইউনিকোড কমিটিত প্ৰয়াত শিক্ষাবিদৰো নাম আৰু দুলিয়াজানত পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন ঘোষণা সাহিত্য সভাৰ দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰ যেন জন অৰণ্যত পৰিণত হৈছে আৰু দীপাংকৰ মনালিসাক সিবিআই চাৰ্জশিট পুনৰ সুমি বিশালক লৈ এতিয়া তদন্ত আৰম্ভ হৈছে আৰু কেঁচা ফলমূল দূষিত পানীয়ে কঢ়িয়াই আনিছে জিবিএছ গুৱাহাটীত কিশোৰৰ মৃত্যু আৰু এয়া আছিলে আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম এতিয়া মই শেষৰখন কাকত হাতত তুলি লৈছো সেই কাকতখন হৈছে দৈনিক অসম মধ্যবৃত্তক বৃহৎ সকাহেৰে নিৰ্মলা সীতাৰমণৰ বাজেট আৰু মাহে গড়ে 1 লাখ টকা পৰ্যন্ত উপাৰ্জনৰ বিপৰীতে এটা পৰিশোধ কৰিব নালাগিব আৰু আয়কৰ আৰু নিৰ্বাচনমুখী বিহাৰক গুৰুত্ব মাখন বোৰ্ড গঠন কোশী কেনেলৰ বাবে আৰ্থিক সাহায্য আইআইটি সম্প্ৰসাৰণৰ ঘোষণা আৰু নামৰূপত স্থাপন কৰা হ'ব নতুন ইউৰিয়া প্ৰকল্প বছৰি 12.7 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য আৰু উড়ান আঁচনিৰ অধীনত উন্নত হ'ব উত্তৰ পূবৰ আকাশী যোগাযোগ আৰু নতুন শক্তি কঢ়িয়াইছে বাজেটে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমৰে হওক বা উত্তৰ পূবৰে হওক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কেন্দ্ৰীয় বাজেটত আছে সেয়েহে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই বাজেটখনে যেন নতুন শক্তি কঢ়িয়াই আনিছে আশাৰ বতৰা কঢ়িয়াই আনিছে এই বাজেটখনে আৰু গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ মতে ৰাজ্যক আভুৱা ভৰিছে চৰকাৰে ঐতিহাসিক আভুৱা ভৰিছে চৰকাৰে অনতি শিৰোনামলৈ আহিছো জনসাধাৰণৰ বাজেট প্ৰধানমন্ত্ৰী আৰু যেহেতু উড়ান আঁচনিৰ অধীনতো এতিয়া উন্নত হ'ব উত্তৰ পূবৰ আকাশী যোগাযোগ আৰু ভাষা জননীৰ বন্দনাৰে উখল মাখল সাহিত্য সভাৰ অধিৱেশন স্মৃতি গ্ৰন্থ উন্মোচন জনগোষ্ঠীৰ সাহিত্য সন্মিলন সম্পন্ন আৰু জনগোষ্ঠীৰ সাহিত্য সন্মিলনৰ 4 ভাষা নীতিৰ পোষকতা মুদিনী চৌধুৰীৰ নামত বঁটা প্ৰৱৰ্তকৰো আহ্বান আৰু বাছনি কৰা হ'ব ৭৫,০০০ হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আৰু জীৱন পৰিক্ৰমাৰ অন্যান্য অভিজ্ঞতাৰে সুৰভি বিলাসে মলয়া গোস্বামী আৰু এছাটি মলয়াৰ বাৰে সজীৱ হ'ল দৈনিক অসমৰ আড্ডা আৰু এয়া আছিলে আমাৰ দৈনিক অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম আৰু এয়া আছিলে গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত কেইখনমানৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা কিছু মুখ্য খবৰ আমি পৰৱৰ্তী সময়ত আৰু গুৰুত্বপূৰ্ণ খবৰ দি যাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব বাতৰি শিৰোনাম অনুষ্ঠানটো আৰু চাই থাকিব ঈশান নিউজ ধন্যবাদ